নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনি কেৱল বিগ ব্ৰেকিং নিউজ আৰু এই ধৰণৰ খবৰ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। নগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ দুৰ্নীতি। নগাঁও চিকিৎসা মহাবিদ্যালয়ত জ্যেষ্ঠ অধ্যাপক ডক্টৰ মনোজ কুমাৰ সিনহাক আটক। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ নামত ধন সংগ্ৰহ কৰিছিল মনোজ কুমাৰে। ফৰেনচিক বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ মনোজ কুমাৰ সিনহা। শীঘ্ৰেই আৰক্ষীয়ে চিকিৎসা মহাবিদ্যালয়ৰ কেইবাগৰাকীক উপদেষ্টা বিষয়াক জেৰা কৰাৰ সম্ভাৱনা আছে। লগতে মাত্ৰ 500 টকাকৈ জমা কৰক, লাভ কৰক 25 লাখ টকা। প্ৰতি মাহে 500 টকাকৈ জমা কৰিব লাগিব আৰু 25 লাখকৈ টকা লাভ কৰিব যিসকল দুখীয়া দৰিদ্ৰ মধ্যবিত্ত পৰিয়াল আছে। আৰু এই স্কিমখন হৈছে পোষ্ট অফিচৰ স্কিম আৰু তাৰ বাবে পোষ্ট অফিচৰ সৈতে যোগাযোগ কৰি আপোনালোকে এই স্কিমখনৰ বিষয়ে অধিক জানিব পাৰিব। মন্ত্ৰীসভা সম্প্ৰসাৰণৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে অখিল গগৈ। যোৱা 5 বছৰত মুখ্যমন্ত্ৰীৰ পাছত কামৰ এজনে মন্ত্ৰী আছিল, সেইজন আছিল মন্ত্ৰী পীযুষ হাজৰিকা। কিন্তু এইবাৰ মন্ত্ৰীসভাত আটাইতকৈ যদি মৰ্যাদা হ্ৰাস কৰা হৈছে সেইজনে কিন্তু পীযুষ হাজৰিকা। লগতে কোটি কোটি কৃষকৰ বেংক একাউণ্টত সোমালে PM কিষাণ যোজনাৰ ধন। এতিয়াই পৰীক্ষা কৰক আপোনালোকৰ বেংক একাউণ্ট। বন্ধুসকল, ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে 20 জুনত PM কিষাণ যোজনাৰ অধীনত 23 নম্বৰ কিস্তিৰ ধন 2000 টকা কেন্দ্ৰীয় চৰকাৰে ৱেষ্ট বেংগলৰ পৰা কৃষকসকলৰ বেংক একাউণ্টত DBT যোগে প্ৰেৰণ কৰিলে। কিন্তু যদি এতিয়ালৈকে আপোনালোকে এই টকাটো পোৱা নাই তেনেহ'লে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে, কিয়নো এই টকাটো DBT যোগে প্ৰেৰণ কৰে কেতিয়াবা বেংকৰ চাৰ্ভাৰ ডাউন থাকিলে 1 দিন বা 2 দিন লেট হয়। আৰু তাৰ পিছতো যদি নোসোমায় তেনেহ'লে আপোনালোকে ভাবিব যে আপুনি এজন যোগ্য কৃষক নহয়। কাৰণ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে তথা অসম চৰকাৰেও ঘোষণা কৰিছিলে যে যিসকল যোগ্য কৃষক বা প্ৰকৃত কৃষক হয় তেওঁলোকে EKYC কৰিব লাগিব। যিসকল কৃষকে EKYC কৰিছে তেওঁলোকৰ বেংক একাউণ্টত ইতিমধ্যে 2000 টকা সোমাই গ'ল। যদি EKYC কৰাৰ পিছতো সোমোৱা নাই তেনেহ'লে ইতিমধ্যে চৰকাৰে হেল্পলাইন নম্বৰো মুকলি কৰিছে। তাৰ বাবে মই ভিডিঅ' এটা বনাই থৈছোঁ, আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব। লগতে বন্ধুসকল, EKYC কৰিলেও নহ'ব, বেংকৰ লগত আধাৰ কাৰ্ড লিংক ৰাখিব লাগিব। লগতে মাটিৰ জমাবন্দী আপডেট দিব লাগিব। লগতে মোবাইল নম্বৰ আপডেট দিব লাগিব। যদি আপোনালোকে কৃষক পঞ্জীয়ন কৰা নাছিলে তাৰ বাবে কিন্তু হয়তো 23 নম্বৰ কিস্তি ধনৰ পৰা বঞ্চিত হৈ আছে। গতিকে বন্ধুসকল, যিসকল কৃষকে এই বিশেষ কামকেইটা কৰিছে তেওঁলোকৰ বেংক একাউণ্টত কেন্দ্ৰীয় চৰকাৰে 20 জুন তাৰিখে গধূলি 3:45 বজাৰ লগে লগে বেংক একাউণ্টত ট্ৰান্সফাৰ কৰিলে 2000 টকা। বন্ধুসকল, আপোনালোকে পলম নকৰি নিজৰ বেংক একাউণ্টটো চেক কৰক। যদি আপোনালোকৰ বেংকত সোমোৱা নাই তেনেহ'লে আপোনালোকে হেল্পলাইন নম্বৰৰ সৈতে যোগাযোগ কৰি কিহৰ বাবে বঞ্চিত হৈ আছে আপোনালোকে সবিশেষ জানিব পাৰিব। নহ'লে ওচৰ চুবুৰীয়া CC চেণ্টাৰ দোকানৰ সৈতে যোগাযোগ কৰি ল'ব। তাতে গৈ আপোনালোকৰ বেনিফিচিয়াৰী ষ্টেটাছত কি ভুল হৈ আছে যাৰ বাবে আপোনালোকে বঞ্চিত হ'ল সবিশেষ তথ্যসমূহ জানিব পাৰিব। লগতে বন্ধুসকল, আপোনালোকে যদি PM কিষাণ যোজনাৰ 23 নম্বৰ কিস্তি ধন এতিয়ালৈকে পোৱা নাই তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় এটা ভিডিঅ' বনাই দিম যে কিহৰ বাবে আপোনালোকে বঞ্চিত হৈ আছে। লগতে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে কিন্তু ৰাজ্যৰ লাখ লাখ কোটি কোটি কৃষকৰ একাউণ্টত 2000 টকা প্ৰেৰণ কৰিছে। লগতে বন্ধুসকল, আৰু এটা মন কৰিবলগীয়া কথাটো হ'ল যে আপোনালোকে কোনটো বেংকৰ লগত আধাৰ কাৰ্ড লিংক আছে সেইটো চাই ল'ব। যোনটো বেংকৰ লগত আধাৰ কাৰ্ড লিংক আছে সেইটো বেংকতে কিন্তু চৰকাৰে 2000 টকা ইতিমধ্যে প্ৰেৰণ কৰিছে। গতিকে PM কিষাণ যোজনাক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। লগতে 23 জুনত ঘোষণা কৰা হ'ব মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল। দিনৰ 11 বজাত ASB পৰ্টেলৰ যোগে পৰীক্ষাৰ্থীয়ে লাভ কৰিব ফলাফল, শিক্ষামন্ত্ৰীয়ে টুইট কৰি জনালে। লগতে হাজাৰ হাজাৰ পৰিয়ালক চৰকাৰে দিব পকী ঘৰ। আবেদনৰ বাবে লাগিব বিশেষ কেইটামান নথিপত্ৰ। যদি এইকেইটা নথিপত্ৰ আছে তেনেহ'লে আপোনালোকে নতুনকৈ চৰকাৰী ঘৰ আবেদন কৰিলে লাভ কৰিব চৰকাৰী ঘৰ। কাৰণ ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে অসমত যাতে কোনো এগৰাকী পৰিয়াল কেঁচা ঘৰত থাকিব নালাগে তাক লৈ কেবিনেটত কিন্তু ডাঙৰ প্ৰশ্ন কৰিছিলে। গতিকে যদি আপুনি দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত বা কেঁচা ঘৰ আছে তেনেহ'লে চিন্তাৰ কোনো প্ৰয়োজন নাই। আপোনালোকে বিশেষ কেইবিধমান নথিপত্ৰ যোগাৰ কৰি ৰাখক, কিয়নো চৰকাৰে আগষ্ট মাহৰ পৰাই নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদনৰ পত্ৰ প্ৰেৰণ কৰিব। অৰ্থাৎ নতুনকৈ পৰ্টেল মুকলি কৰিব, ফৰ্মো বিতৰণ কৰিব। তাৰ বাবে ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, বেংক পাছবুক, মোবাইল নম্বৰ, ভোটাৰ ID কাৰ্ড বা পেন কাৰ্ড। যদি আপোনালোকৰ ঘৰত এই নথিপত্ৰখিনি আছে তেনেহ'লে আপোনালোকে চিন্তাৰ কোনো প্ৰয়োজন নাই। আপোনালোকে চৰকাৰী ঘৰ আবেদন কৰিলেই নিশ্চয় যোগ্য পৰিয়াল হ'লে চৰকাৰে দিব চৰকাৰী পকী ঘৰ। লগতে বন্ধুসকল, আপোনালোকে যোনটো পাছবুক দিব অৰ্থাৎ বেংক একাউণ্ট দিব সেই বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক ৰাখিব। যিহেতু এই টকাসমূহ কেন্দ্ৰীয় চৰকাৰে DBT যোগে প্ৰেৰণ কৰিব, তাৰ বাবে আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ড লিংক থকা বেংক একাউণ্টটোহে দিব। লগতে মোবাইল নম্বৰটো এক্টিভ মোবাইল নম্বৰ দিব, যাতে কিবা আপডেট আহিবলগীয়া থাকিলে বা মেছেজ পইচা সোমালে যাতে আপোনালোকে গম পায়। লগতে ইংৰাজক খেদিবলৈ 200 বছৰ লাগিছিল, কিন্তু বিগত 12 বছৰত পুনৰ গোলামী আহি গ'ল। প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ পৰা চাৰ্টিফিকেট ল'বলগীয়া হ'ল বুলি পৱন খেৰাই মন্তব্য কৰিছে। সমগ্ৰ শিক্ষা অসম বাৰ্ষিক বিদ্যালয় অনুদান 2026 আৰু 27 মুকলি।
অনুদানৰ ধন ব্যৱহাৰৰ বাবে এছএছচিৰ পৰা জাৰি কৰা হৈছে এটা বিশেষ নিৰ্দেশনাৱলী। শৌচাগাৰ মেৰামতি, হাত ধোৱাৰ সুবিধা আৰু বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰিব লাগিব। শ্ৰেণীকোঠা, স্বচ্ছতা, খেলপথাৰ তথা সমিতিপৰ্বী অঞ্চলত গছপুলি ৰোপণ বাধ্যতামূলক। সপ্তাহৰ যিকোনো এটা দিন চাফাই দিৱস হিচাপে পালন কৰিব লাগিব। লগতে এইকেইটা কাম যদি যিসকল স্কুলে কৰিব তেওঁলোকক চৰকাৰে তৰফৰ পৰা কিবা এটা গিফ্টও দিব। লগতে ইয়াতে আৰু এটা ডাঙৰ আঁচনি আছে যে বন্ধ নহয় চৰকাৰৰ যিকোনো ধৰণৰ আঁচনি। 1 আগষ্টৰ পৰাই চৰকাৰে পুনৰ দিব দাইল, নিমখ, চেনি। লগতে ইয়াৰ লগত আৰু দুটাকৈ সামগ্ৰী সংযোজন কৰিব। মিঠাতেল 1 লিটাৰকৈ লগতে দিব আৰু চাহপাত আধা কেজিকৈ। যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকৰ বাবে এটা অত্যন্ত সুখবৰ। ৰেচন কাৰ্ডত নাম থাকিলেই এইখিনি সুবিধা লাভ কৰিব পাৰিব ৰেচন কাৰ্ডৰ জৰিয়তে। গতিকে ৰাজ্যবাসীৰ বাবে এটা বিগ ব্ৰেকিং নিউজ। আৰু এটা ডাঙৰ খবৰ, 18 বছৰৰ ওপৰৰ লোকৰ বাবে বন্ধ হ'ব আধাৰ কাৰ্ড। আধাৰ কাৰ্ড বনোৱাৰ বাবে বান্ধি দিয়া হৈছে সময়সীমা। কেবিনেট বৈঠকৰ পাছতে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বন্ধুসকল, 18 বছৰৰ ঊৰ্ধ্বৰ লোকে যদি আধাৰ কাৰ্ড বনাব বিচাৰে ডিচি কোডৰ যোগেদি আবেদন কৰিব লাগিব। যদি অসমৰ স্থায়ী বাসিন্দা হয় তেনেহ'লে পাব। লগতে যিসকল 18 বছৰ তলৰ হয় তেওঁলোকে অনলাইনৰ মাধ্যমত আবেদন কৰিলে লাভ কৰিব আধাৰ কাৰ্ড। লগতে সাজু কৰক নথিপত্ৰ, কিয়নো ৰাজ্যৰ লাখ লাখ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে এটা সুখবৰ। প্ৰতিটো যোগ্য পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। যিসকল মহিলাই অৰুণোদয় আঁচনিৰ ধন পাই আছে তেওঁলোকৰ বাবে এটা ডাঙৰ খবৰ, কাৰণ লাখ লাখ মহিলাৰ নাম অৰুণোদয় আঁচনিৰ পৰা কৰ্তন কৰিব। লগতে নতুনকৈ লাখ লাখ মহিলাক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিব বুলি ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। কাৰণ যিসকলৰ ঘৰত চৰকাৰী চাকৰি পাইছে অৰুণোদয় আঁচনি পোৱাৰ পিছত তেওঁলোকৰ নামসমূহ প্ৰথমতে কৰ্তন কৰি ল'ব। লগতে যদি অৰুণোদয় আঁচনি পোৱাৰ পিছত কাৰোবাৰ উন্নতি হৈছে, গাড়ী কিনিছে বা ভালকে ঘৰ দুৱাৰ বনাইছে, পইচা পাতি বহুত হৈছে, তেওঁলোকক ভেৰিফিকেশ্যন কৰি যদি তেওঁলোকে অযোগ্য হয় তেনেহ'লে তেওঁলোকৰ নামসমূহ কৰ্তন কৰিব বুলি ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। লগতে তেওঁলোকৰ নামসমূহ কৰ্তন কৰি যিসকল বিধৱা, অবিবাহিতা বা বিয়া হৈ ঘূৰি অহা দিব্যাংগ ব্যক্তি আছে তেওঁলোকক কিন্তু নতুনকৈ অৰুণোদয় আঁচনি 3.0 ফৰ্ম বিতৰণ কৰিব। আৰু ফৰ্মখন অহা আগষ্ট মাহৰ পৰা পঞ্চায়তৰ জৰিয়তে যিসকলৰ অৰ্থাৎ গাঁও পঞ্চায়তৰ জৰিয়তে ৱাৰ্ড মেম্বাৰৰ যোগেদি ফৰ্মখন লাভ কৰিব। যিসকল মহিলা যোগ্য হ'ব বা যিসকল দুখীয়া, দৰিদ্ৰ, মধ্যবিত্ত পৰিয়াল অৰুণোদয় আঁচনিৰ পৰা কিবা কাৰণত বঞ্চিত হৈ আছে তেওঁলোকক কিন্তু এইবাৰ আৰু বঞ্চিত নহয়, তেওঁলোকক নতুনকৈ অন্তৰ্ভুক্ত কৰিব অৰুণোদয় আঁচনি 3.0। তাৰ বাবে মহিলাসকলে ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, বেংক পাছবুক, ফটো, মোবাইল নম্বৰ লগতে ভোটাৰ আইডি কাৰ্ড বা পেন কাৰ্ড আপোনালোকে সাজু কৰি ৰাখক। এইখিনি ডকুমেণ্টছ থাকিলে কিন্তু আপোনালোকে লাভ কৰিব অৰুণোদয় আঁচনি 3.0 সুবিধা। আৰু অৰুণোদয় আঁচনি 3.0 জৰিয়তে মহিলাসকলে লাভ কৰিব প্ৰতি মাহে 3,000 টকা পৰ্যন্ত বুলি ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যোৱা নিৰ্বাচনৰ সময়ত কথা দিছিলে ৰাজ্যবাসীক। কিন্তু 3,000 টকা পৰ্যায়ক্ৰমে দিবও পাৰে বা 2500, 2,000 টকাও দিবও পাৰে। আৰু এই টকা আগষ্ট মাহৰ পৰাহে হিতাধিকাৰীসকলৰ বেংক একাউণ্টত অসম চৰকাৰে ডিবিটি যোগে প্ৰেৰণ কৰিব। যিসকলে নতুনকৈ অৰুণোদয় আঁচনি আবেদন কৰিব তেওঁলোকে কিন্তু মন কৰিবলগীয়া কথাটো হ'ল যে বেংকৰ লগত আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক। যদিহে বেংকৰ লগত আধাৰ কাৰ্ড লিংক থাকে তেনেহ'লে চিন্তাৰ কোনো প্ৰয়োজন নাই। আপোনালোকে নিজৰ যিখিনি মই নথিপত্ৰ ক'লোঁ এই নথিপত্ৰখিনি সাজু কৰি ৰাখক, কিয়নো আগষ্ট মাহৰ পৰাই যেতিয়াই নতুনকৈ ফৰ্ম বিতৰণ কৰে লগালগ আপোনালোকে ফৰ্মখন সংগ্ৰহ কৰি অফলাইনৰ মাধ্যমত আবেদন কৰি আপোনালোকে ওচৰ চুবুৰীয়া গাঁও পঞ্চায়ত বা ৱাৰ্ড মেম্বাৰৰ যোগেদি আপোনালোকে প্ৰেৰণ কৰিব লাগিব। লগতে বন্ধুসকল, অৰুণোদয় আঁচনিৰ জৰিয়তে আপোনালোকে তথা অসমৰ বহু মহিলা ইতিমধ্যে উপকৃত হৈছে। কাৰণ অসমৰ উচ্চ অভিলাষী আঁচনিৰ মাজত হৈছে এটা অৰুণোদয় আঁচনি। এই আঁচনিৰ জৰিয়তে প্ৰতি মাহে হিতাধিকাৰীসকলে পূৰ্বতে লাভ কৰি আহিছিলে 1,250 টকা, কিন্তু যোৱা কেইমাহমান পূৰ্বে চৰকাৰে দিছিলে এককালীন 9,000কৈ টকা। কিন্তু নিৰ্বাচনৰ পাছত অৰ্থাৎ ৰিজাল্টটো দিলে এতিয়ালৈকে চৰকাৰে নতুনকৈ অৰুণোদয় আঁচনিৰ টকা দিয়া নাই। আৰু এই টকা দিব অৰ্থাৎ আগষ্ট মাহৰ 10 তাৰিখৰ পৰাহে। গতিকে ৰাজ্যৰ লাখ লাখ অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ বাবে এইটো এটা ডাঙৰ আপডেট আছিলে। গতিকে বন্ধুসকল, এই ভিডিঅ'টো ৰাজ্যৰ সকলো শ্ৰেণীৰ মাজলৈ শ্বেয়াৰ কৰি দিব বা সকলো ব্যক্তিৰ মাজলৈ শ্বেয়াৰ কৰি দিব। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ'ৰ গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো ৰাজ্যৰ সকলো ব্যক্তিৰ মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।